নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী ৰিলেটেড এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ বন্ধুসকল। অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মী হিচাপে আপুনি এই খবৰখিনি জনাটো যথেষ্ট প্ৰয়োজন। অংগনবাড়ীৰ এই পৰ্যায়ৰ আন্দোলন আপুনি হয়তো কাহানিও দেখা নাই। কি পৰ্যায়ৰ আন্দোলন আপুনি কাহানিও দেখা নাই। অংগনবাড়ীৰ এই আন্দোলনৰ কাৰ্যসূচীৰ এক অংশ যদি আপোনাক দেখুওৱা হয় আপুনি তবত মানিব, আপুনি মানিবলৈ বাধ্য হ'ব যে হয় এনেকুৱা বিশাল পৰ্যায়ৰ আন্দোলন অংগনবাড়ী কৰ্মী সহায়িকাসকলে কৰিব পাৰিছে। বন্ধুসকল, কিমান খুব কিমান যন্ত্ৰণা অন্তৰৰ ভিতৰত থাকিলে এনেকুৱাভাৱে স্বতঃস্ফূৰ্তভাৱে এনেকুৱা পৰ্যায়ৰ আন্দোলন কৰিব পাৰে মানুহে। তো লাইভ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম যে ক'ত এনেকুৱা কৰা হৈছে অংগনবাড়ীৰ এই পৰ্যায়ৰ আন্দোলন আচলতে আমি আগতে দেখা পাইছোঁ নে নাই। এই সংক্ৰান্ততো আপোনাৰ মতামত জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটি অনুৰোধ জনাইছোঁ, লাইভ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কি পৰ্যায়ৰ আন্দোলন ইয়াতে সংগঠিত হৈছে। আৰু ইয়াতে আপোনালোকে থাম্বনেইলটোত দেখিব পাইছে মানুহৰ সমাগম, কি পৰ্যায়েৰে মানুহৰ ঢৌ উঠিছে ৰাজপথত এনেকুৱাভাৱে দেখিব পাইছে আপুনি। বিতং তথ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'ৰ এই আন্দোলনৰ কিছু অংশ আপোনালোকক লাইভ আকাৰত দেখুৱাবলৈ মই যত্ন কৰিছোঁ, চেষ্টা কৰিম। অংগনবাড়ী ৱৰ্কাৰ্ছ জইণ্ট প্ৰটেষ্ট এট ৰাঞ্চি ঝাৰখণ্ড অন 23rd September 2024। ইয়াতে আপোনালোকে দেখিব পাইছে ডিমেণ্ডছ ইনক্ৰিজ ইন ৰেমুনেৰেশ্যন, এনুৱেল ইনক্ৰিমেণ্ট, পে'মেণ্ট অফ চেণ্ট্ৰেল শ্বেয়াৰ অফ চেলাৰী এণ্ড গ্ৰেচুইটি। ইয়াতে কি দাবীক লৈ এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইটো ৰাঞ্চি ঝাৰখণ্ডত 23 ছেপ্টেম্বৰ 2024 তাৰিখে অংগনবাড়ী ৱৰ্কাৰৰ জইণ্ট প্ৰটেষ্ট আৰম্ভ কৰিছে তেওঁলোকে। আৰু তেওঁলোকৰ ডিমেণ্ডসমূহ হ'ল ইনক্ৰিজ ইন ৰেমুনেৰেশ্যন, দৰমহা বৃদ্ধি কৰিব লাগে, ৰেমুনেৰেশ্যন বৃদ্ধি কৰিব লাগে, এনুৱেল ইনক্ৰিমেণ্ট কৰিব লাগে। ৰেমুনেৰেশ্যন বৃদ্ধিয়ে নহয়, কেৱল প্ৰত্যেক বছৰ ইয়াত ইনক্ৰিমেণ্ট কৰিব লাগে। প্ৰত্যেক বছৰেকীয়াভাৱে তেওঁলোকৰ যি দৰমহা ধাৰ্য হ'ব সেই দৰমহাৰ ইনক্ৰিমেণ্ট হ'ব লাগিব। পে'মেণ্ট অফ চেণ্ট্ৰেল শ্বেয়াৰ অফ চেলাৰী, আৰু চেণ্ট্ৰেল শ্বেয়াৰ যিটো আছে, কেন্দ্ৰীয় যিটো শ্বেয়াৰ আছে সেইটো পে'মেণ্ট কৰিব লাগে চৰকাৰে। এণ্ড গ্ৰেচুইটি, আৰু ইতিমধ্যে মাননীয় উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰা গ্ৰেচুইটি অংগনবাড়ী শ্ৰমিকসকলক বা সহায়িকা বা মিনি কৰ্মীসকলক প্ৰদান কৰিব লাগে। এই দাবীসমূহক লৈ ৰাজপথত উত্তাল কৰি তুলিছে। আৰু চাব পাৰিব আপুনি, ইয়াতে আপোনাক দেখুৱাইছোঁ যে এই কেনেকুৱা পৰ্যায়ৰ এই আন্দোলন ইয়াতে হৈছে। আপুনি ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টোৰ শেষত আপোনাৰ পৰা জানিব বিচাৰিম এই ভিডিঅ'টোৰ সংক্ৰান্তত আপোনাৰ কি মতামত থাকিব পাৰে। ইয়াতে দেখিব পাইছে কেনেকুৱাভাৱে মানৱ শৃংখলৰ সৃষ্টি হৈছে, এটা মানৱ শৃংখল কেনেকুৱাভাৱে কৰা হৈছে। গোটেই ৰাজপথ, দীঘলীয়া ৰাজপথত এনেকুৱাভাৱে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাক আপুনি দেখিব পাইছে। আৰু কিমান পৰ্যায়ৰ ক্ষোভ থাকিলে অন্তৰত, কিমান যন্ত্ৰণা থাকিলে মানুহখিনি এনেকুৱাভাৱে ৰাজপথত ওলাই আহিব পাৰে তেওঁলোকৰ প্ৰাপ্য বিচাৰি। আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি মতামত কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।